নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, জ্ঞানৰ পোহৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আমাৰ আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ চেপ্টাৰ 18 আমাৰ চৌপাশৰ বজাৰ পাত্ৰীৰ সকলোখিনি প্ৰশ্ন উত্তৰ টেক্সটবুকৰ সৈতে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবা। ষ্টুডেণ্টছ, এতিয়া তোমালোকে সমাজ বিজ্ঞানৰ পেজ নম্বৰ 164 উলিয়াই লোৱা। ইয়াত চোৱা, অনুশীলনী 1 নম্বৰত লিখিছে চমু উত্তৰ লিখা। ক নম্বৰত লিখিছে বিনিময় প্ৰথা কাক বোলে? ইয়াৰ উত্তৰটি হ'ব সামগ্ৰীৰ সলনি সামগ্ৰী দিয়া বা লোৱা প্ৰাচীন প্ৰথাটোকে আমি বিনিময় প্ৰথা বুলি কওঁ। ইয়াৰ পাছত খ নম্বৰত লিখিছে বজাৰ মানে কি? ইয়াৰ উত্তৰটি হ'ব বজাৰ বুলিলে সাধাৰণতে এটুকুৰা নিৰ্দিষ্ট ঠাইকে বুজায় য'ত গ্ৰাহক আৰু বিক্ৰেতাৰ পৰস্পৰ মুখামুখি হয় আৰু টকা পইচা বা মুদ্ৰাৰ বিনিময়ত বস্তু বা সামগ্ৰীৰ কিনা বেচা কৰা হয়। ইয়াৰ পাছত গ নম্বৰত চোৱা, ইয়াত লিখিছে দৈনিক বজাৰৰ সুবিধাসমূহ কি কি? ইয়াৰ উত্তৰটি হ'ব এনেকুৱা ধৰণৰ দৈনিক বজাৰৰ সুবিধাসমূহ হ'ল 1 নম্বৰ দৈনিক বজাৰসমূহ স্থায়ী হোৱাৰ বাবে প্ৰয়োজন অনুসৰি বস্তু লাভ কৰিব পাৰি। আৰু নম্বৰ 2 হ'ব দৈনিক বজাৰত দোকানসমূহত বিজ্ঞানসন্মত পদ্ধতি ব্যৱহাৰ কৰা হয় বাবে ইয়াত গ্ৰাহকৰ কোনো অসুবিধা নহয়। ইয়াৰ পাছত ঘ নম্বৰত প্ৰশ্ন দিছে বস্তুৰ দাম বা দৰ মানে কি? ইয়াৰ উত্তৰটি হ'ব বস্তু এটা ক্ৰয় কৰা বাবে আমি যি মূল্য প্ৰদান কৰোঁ তাকে বস্তুৰ দাম বা দৰ বুলি কোৱা হয়। ইয়াৰ পাছত ঙ নম্বৰত প্ৰশ্ন দিছে সাপ্তাহিক বজাৰত বস্তুৰ দাম কিয় কম হয়? ইয়াৰ উত্তৰটি হ'ব সাপ্তাহিক বজাৰত একেজাতীয় সামগ্ৰী বা বস্তু কেইবাখনো দোকানত থকাৰ বাবে দাম কম হয়। ইয়াৰ পাছত প্ৰথম 6 নম্বৰত চোৱা, ইয়াত লিখিছে জোনবিল মেলা কিহৰ বাবে বিখ্যাত? ইয়াৰ উত্তৰটি হ'ব জোনবিল মেলা বিনিময় প্ৰথাৰ বাবে বিখ্যাত। ইয়াৰ পাছত 2 নম্বৰত লিখিছে উত্তৰ লিখা। ক নম্বৰত প্ৰশ্ন দিছে দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত কি কি পাৰ্থক্য আছে? ইয়াৰ উত্তৰটি তোমালোকে এনেকৈ লিখিবা দৈনিক বজাৰ নিতৌ খোলা থাকে বাবে আমি কোনো বস্তু প্ৰয়োজন হ'লে এই বজাৰবোৰৰ পৰা সংগ্ৰহ কৰিব পাৰোঁ। আনহাতে সাপ্তাহিক বজাৰ হ'ল সপ্তাহৰ এটা বা দুটা নিৰ্দিষ্ট বাৰত কোনো নিৰ্দিষ্ট ঠাইত অস্থায়ীভাৱে বহা কাৰণে কোনো প্ৰয়োজনীয় সামগ্ৰী তৎক্ষণাত কিনিব নোৱাৰোঁ। ইয়াৰ পাছত খ নম্বৰত প্ৰশ্ন দিছে বিভিন্ন প্ৰকাৰৰ বজাৰবোৰে আমাৰ সামাজিক প্ৰয়োজনবোৰ কিদৰে পূৰ কৰে? ইয়াৰ উত্তৰটি এনেকৈ লিখিবা আমাৰ চাৰিওফালে থকা বজাৰসমূহে মানুহৰ দৈনিক প্ৰয়োজনীয়তাসমূহ পূৰ কৰে। এই বজাৰবোৰ মানুহৰ তাৎক্ষণিক প্ৰয়োজনসমূহৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে। ইয়াৰ উপৰিও সাপ্তাহিক বজাৰে সমাজৰ অন্যান্য প্ৰয়োজন দূৰ কৰে। ইয়াৰ পাছত গ নম্বৰত চোৱা, ইয়াত প্ৰশ্ন দিছে পাইকাৰী বিক্ৰেতাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা। ইয়াৰ উত্তৰটি তোমালোকে এনেকৈ লিখিবা পাইকাৰী বিক্ৰেতা হ'ল উৎপাদন কৰিব পৰা অধিক সামগ্ৰী কম দামত কিনি খুচুৰা বিক্ৰেতাক যোগান ধৰা। পাইকাৰী বিক্ৰেতাৰ সামগ্ৰীৰ দাম কম যদিও অধিক সামগ্ৰী বিক্ৰী কৰাৰ ফলত অধিক ধন লাভ কৰে। ইয়াৰ পাছত ঘ নম্বৰত চোৱা, ইয়াত প্ৰশ্ন দিছে বজাৰ শৃংখল মানে কি? ইয়াৰ উত্তৰটি হ'ব বজাৰবোৰ শৃংখলাভাৱে পৰিচালনা হ'বলৈ যিবোৰ নীতি নিয়ম থাকে তাকেই বজাৰ শৃংখল বোলে। ইয়াৰ পাছত 3 নম্বৰত চোৱা, ইয়াত লিখিছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰত লিখিছে গ্ৰাহকে বস্তু ক্ৰয় কৰে। ইয়াত অপশ্যন দিছে 3টা। প্ৰথমটো দিছে পাইকাৰী বিক্ৰেতাৰ পৰা, 2 নম্বৰত দিছে খুচুৰা বিক্ৰেতাৰ পৰা আৰু 3 নম্বৰত দিছে উৎপাদনকাৰীৰ পৰা। ইয়াৰ উত্তৰটি হ'ব খুচুৰা বিক্ৰেতাৰ পৰা। গ্ৰাহকে বস্তু ক্ৰয় কৰে খুচুৰা বিক্ৰেতাৰ পৰা। ইয়াৰ পাছত খ নম্বৰত চোৱা, ইয়াত লিখিছে বস্তু এটাৰ কিনা দামতকৈ বিক্ৰী দাম বেছি হ'লে ব্যৱসায়ীজনৰ, ইয়াত 3টা অপশ্যন দিছে। অপশ্যন কেইটা চোৱা, নম্বৰ 1ত লিখিছে লাভ হয়, অপশ্যন 2ত লিখিছে লোকচান হয় আৰু অপশ্যন 3ত লিখিছে একো নহয়। এইটো হ'ব লাভ হয়। বস্তু এটাৰ কিনা দামতকৈ বিক্ৰীৰ দাম বেছি হ'লে লাভ হয়। ইয়াৰ পাছত গ নম্বৰত চোৱা, ইয়াত লিখিছে ঘৰে ঘৰে গৈ বস্তু বিক্ৰী কৰা বিক্ৰেতাসকলক, ইয়াত 3টা অপশ্যন দিছে। নম্বৰ 1ত লিখিছে পাইকাৰী বিক্ৰেতা, নম্বৰ 2ত লিখিছে খুচুৰা বিক্ৰেতা আৰু 3ত লিখিছে হাকাৰ বা ফেৰীৱালা বোলে। এইটো হ'ব হকাৰ বা ফেৰীৱালা বোলে। ঘৰে ঘৰে গৈ বস্তু বিক্ৰেতা কৰাসকলক ফেৰীৱালা বোলা হয়।
ইয়াৰ পাছত ঘ নম্বৰত চোৱা ইয়াত লিখিছে সকলো ব্যৱসায়তে বস্তু ক্ৰয় বিক্ৰয় কৰাৰ মূল লক্ষ্য হৈছে তিনিটা অপচন দিছে প্ৰথমটো দিছে বিক্ৰী বৃদ্ধি কৰা 2 নম্বৰত লিখিছে লাভ অৰ্জন কৰা আৰু 3 নম্বৰত লিখিছে লোকসান কৰা এটো হ'ব লাভ অৰ্জন কৰা সকলো ব্যৱসায়ে বস্তু ক্ৰয় বিক্ৰয় কৰাৰ মূল লক্ষ্য হৈছে লাভ অৰ্জন কৰা ইয়াৰ পাছত 4 নম্বৰত চোৱা ইয়াত লিখিছে খালি ঠাই পূৰ কৰা খালি ঠাই পূৰ কৰিব দিছে ক নম্বৰত লিখিছে ড্ৰেছ সহায়ত আমি আমাৰ জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ বজাৰৰ পৰাই কিনো ইয়াত হ'ব খালি ঠাইত মুদ্ৰাৰ সহায়ত আমি আমাৰ জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ বজাৰৰ পৰাই কিনো ইয়াৰ পাছত খ নম্বৰত লিখিছে বস্তুৰ পাইকাৰী দামতকৈ খুচুৰা দাম ড্ৰেছ হয় ইয়াত হ'ব বেছি হয় বস্তুৰ পাইকাৰী দামতকৈ খুচুৰা দাম বেছি হয় ইয়াৰ পাছত গ নম্বৰত লিখিছে ড্ৰেছ বজাৰৰ পুৰণি ব্যৱস্থা ইয়াত হ'ব হাট বজাৰৰ পুৰণি ব্যৱস্থা ইয়াৰ পাছত ঘ নম্বৰত চোৱা ইয়াত লিখিছে উৎপাদনকাৰীৰ পৰা ড্ৰেছ বিক্ৰেতাই সৰহ পৰিমাণৰ বস্তু ক্ৰয় কৰে ইয়াত হ'ব পাইকাৰী উৎপাদনকাৰীৰ পৰা পাইকাৰী বিক্ৰেতাই সৰহ পৰিমাণৰ বস্তু ক্ৰয় কৰে ইয়াৰ পাছত ঙ নম্বৰত দিছে ড্ৰেছ হৈছে বস্তু কিনা বেচাৰ মাধ্যম ইয়াত হ'ব মুদ্ৰা হৈছে বস্তু কিনা বেচাৰ মাধ্যম ইয়াৰ পাছত একেবাৰে শেষত চোৱা প্ৰথম 6 নম্বৰত লিখিছে ক্ৰয় দামতকৈ বিক্ৰী দাম কম হ'লে ড্ৰেছ হয় ইয়াত হ'ব লোকসান ক্ৰয় দামতকৈ বিক্ৰী দাম কম হ'লে লোকসান হয়